সুপ্ৰভাত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াবলৈ ওলাইছোঁ এভাৰেষ্টৰ সপোন আৰু বিভীষিকা। পাঠটি লিখিছে প্ৰণয় বৰদলৈয়ে। পাঠটিৰ মাজেদি প্ৰণয় বৰদলৈসহ অভিযানকাৰীৰ দলটোৰ দুঃসাহসিক অভিযান সম্পৰ্কে অৱগত কৰা হৈছে। মনত একাগ্ৰতা, দৃঢ় মনোবল থাকিলে যে অসাধ্য সাধন কৰিবলৈ সক্ষম হয়, এই কথাষাৰি এভাৰেষ্টৰ সপোন আৰু বিভীষিকা পাঠটিৰ মাজেদি বুজাব খোজা হৈছে। আৰু প্ৰণয় বৰদলৈৰ এই দুঃসাহসিক অভিযানত যি দুৰ্গম অৱস্থাৰ মুখামুখি হৈছিল, এই কথা পাঠটিৰ যোগেদি বৰ্ণোৱা হৈছে। এতিয়া আহোঁ লেখকৰ পৰিচয়লৈ। এভাৰেষ্টৰ সপোন আৰু বিভীষিকা পাঠটি লিখিছে প্ৰণয় বৰদলৈদেৱে। প্ৰণয় বৰদলৈ অসমৰ ক্ৰীড়া জগতৰ এটি অগ্ৰগণী নাম। তেখেত পেছাত সাংবাদিক, যদিও তেখেতৰ নিচা হ'ল দুঃসাহসিক অভিযান। হিমালয় শৌৰ্য যোগিন 1, যোগিন 3, কাং, চ', কাং, নেলডা আদি বিভিন্ন শিখৰত বিজয়ধ্বজা উৰুৱাই বৰদলৈয়ে ইতিমধ্যে বিভিন্ন দুঃসাহসিক ক্ৰীড়া অভিযান সফলতাৰে সম্পন্ন কৰিছে। হিমালয়ৰ প্ৰায় অংশলৈ তেখেতে ট্ৰেকিং অভিযান চলাইছিল আৰু খৰস্ৰোতা নৈত ৰাফটিং অভিযানতো অংশ লৈছিল। গুৱাহাটী কন্যাকুমাৰী, গুৱাহাটী লেহ লাডাখ, গুৱাহাটী কাঠমাণ্ডু পোখৰা গুৱাহাটী, গুৱাহাটী থিম্ফু চামড্ৰুপ জংখাৰ আদি মটৰচাইকেল অভিযানো সম্পূৰ্ণ সফলতাৰে তেখেতে সম্পাদন কৰিছে। চাইক্লিং, পেৰামটৰিং, পেৰাগ্লাইডিং, পেৰাজাম্পিং আদি দুঃসাহসিক ক্ৰীড়াত সিদ্ধহস্ত বৰদলৈ। তেখেতে হিমালয়ৰ শিখৰে মাতিছে, উত্তুংগ যোগিন আদি গ্ৰন্থ ৰচনা কৰিছে। দুঃসাহসিক ক্ৰীড়া সংগঠন এক্সপ্লৰাৰ্ছ বৰ্তমান কাৰ্যবাহী সভাপতিৰ দায়িত্বত আছে বৰদলৈ। তেখেতে DY 365 নামৰ নিউজ চেনেলৰ পৰিচালন সম্পাদক ৰূপে কৰ্মৰত। তেখেতে জ্ঞানদীপ আলোচনীৰ উপ-সম্পাদকৰ পদত থকাৰ উপৰিও আজিৰ অসম, আজিৰ বাতৰি, আমাৰ অসম, জনসাধাৰণ আদি কাকতৰ উপ-সম্পাদক তথা কাৰ্যবাহী সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। এভাৰেষ্টৰ সপোন আৰু বিভীষিকা পাঠটিত তেখেতে এভাৰেষ্ট বিজয়ৰ বাবে যাওঁতে যি দুৰ্যোগৰ মুখামুখি হৈছিল তাৰ বৰ্ণনা সাৱলীল ৰূপত বৰ্ণনা কৰিছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আহোঁ পাঠটিৰ মাজলৈ। পৰ্বতাৰোহণ এক দুঃসাহসিক অভিযান। প্ৰতিটো খোজতে যেন সতৰ্ক নহ'লে বিপদ অনিবাৰ্য। এনে এভাৰেষ্টৰ জয়ৰ সপোন বুকুত বান্ধি লেখক প্ৰণয় বৰদলৈয়ে একোৰিৰো বেছিদিন কাল সংশয় আৰু বিভীষিকাৰ মাজেৰে হিমালয়ৰ বুকুতে কটাইছিল। এনে পৰ্বত আৰোহণৰ আঁৰত লাগিব ধৈৰ্য, আত্মবিশ্বাস, দৃঢ় মনোবল আৰু কঠোৰ পৰিশ্ৰম। এনে দুঃসাহসিক অভিযানত শাৰীৰিক শক্তিৰ লগতে মানসিক শক্তিৰো যে প্ৰয়োজন, এই কথা নিশ্চিত। কেতিয়াবা প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশত কিছু সময়ৰ বাবে এনে দুঃসাহসিক অভিযান স্থবিৰ হ'লেও সপোন বাস্তৱায়িত কৰাৰ বাবে মনত সংকল্প বৰ্তাই ৰখা অতি প্ৰয়োজন। সফলতাৰ মুখ দেখিবলৈ হ'লে সপোন দেখিবই লাগিব। আৰু এনে সপোন দেখাৰ বাবেই প্ৰণয় বৰদলৈদেৱে নেৰানেপেৰাকৈ এভাৰেষ্ট জয়ৰ সপোন বুকুত বান্ধি তেওঁ অহৰহ চেষ্টা কৰিছিল এই কাৰ্য সফলকাম হ'বলৈ। আৰু প্ৰণয় বৰদলৈয়ে কেনেদৰে এভাৰেষ্টত আৰোহণ কৰিবলৈ গৈ কেনেধৰণৰ দুৰ্যোগৰ মুখামুখি হৈছিল, কেনেধৰণৰ অভিজ্ঞতা হৈছিল, এই কথাখিনিকে পাঠটিত দাঙি ধৰিছে। এতিয়া আহোঁ পাঠটিৰ মাজলৈ। শুভ্ৰ বৰফৰ পাহাৰ দুখনৰ
মাজত দলঙৰ দৰে লগাই লোৱা এলুমিনিয়ামৰ জখলাডালেৰে খুপি খুপি পাৰ হৈ আহিছোঁ। দুডাল জখলা সংলগ্ন কৰি দলঙৰ দৰে কৰি লোৱা হৈছে। সেই স্থানত দলঙৰ তলত প্ৰায় ২০ ফুট দ খাৱৈ। প্ৰণয় বৰদলৈ আৰু তেখেতৰ সংগীসকলে যেতিয়া এভাৰেষ্ট জয়ৰ বাবে পৰ্বতাৰোহণ কৰিছিল, তাৰ আগতে তেওঁলোকে কি কৰিছিল? প্ৰাথমিক যিখিনি অনুশীলন, এই অনুশীলনৰ বাবে তেওঁলোকে আগবাঢ়িছিল। আৰু এই অনুশীলন কৰিবলৈ যাওঁতে তেওঁলোকে এখন পাহাৰৰ পৰা আন এখন পাহাৰলৈ যাব লগা হৈছিল। আৰু তেনেস্থলত তেওঁলোকে কি কৰিছিল? লগত লৈ যোৱা এলুমিনিয়ামৰ যিবিলাক জখলা, যিবিলাক ফল কৰা থাকে, সৰুকৈ জাপি লোৱা থাকে, আৰু এই বস্তুবিলাক তেওঁলোকে লগত, পৰ্বতাৰোহীয়ে লগত নিজেই লগত লৈ যাব লাগে। আৰু এই এলুমিনিয়ামৰ জখলাবিলাক তেওঁলোকে কি কৰিছিল? তেওঁলোকে খুলি লৈ দীঘল কৰি দুডাল জখলা একেলগ কৰি জইন কৰি দলঙৰ দৰে কৰি এখন পৰ্বতৰ পৰা আন এখন পৰ্বতত সংলগ্ন কৰিছিল। আৰু তেওঁলোকে সেই দলঙৰ ওপৰেদি তেওঁলোকে পাৰ হ'বলৈ চেষ্টা কৰিছিল। আৰু সেই দলঙৰ তলত প্ৰায় ২০ ফুট দ খাৱৈ। ভাবিলে ভয় লাগি যায়, তললৈ দেখাকৈ নাপায়। আৰু তললৈ যদি কেনেবাকৈ কোনোবা যদি আৰোহী, পৰ্বতাৰোহী তলত যদি সৰি পৰি যায়, তেতিয়াহ'লে কি হ'ব? তেওঁৰ শুংসূত্ৰও বিচাৰি পোৱা নাযাব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজতে হয়তো বহুতে পৰ্বতাৰোহণো কৰিছা। হয়তো তোমালোকে শুভ্ৰ পৰ্বতৰ নয়নাভিৰাম দৃশ্যও তোমালোকে দেখিছা। যিসকলে দেখিছা বা গৈছা বা টিভিটো কেতিয়াবা চাইছা, সেইসকলে কথাবিলাক অতি সোনকালে অনুধাৱন কৰিব পাৰিবা। আমাৰ পিন্ধনত বতাহ আৰু বৰষুণৰ পানী প্ৰতিৰোধী জেকেট আৰু ট্ৰাউজাৰ। তেওঁলোকে কি পিন্ধিব লগা হৈছিল? বতাহ সোমাব নোৱাৰা আৰু বৰষুণ সোমাব নোৱাৰা এনেধৰণৰ জেকেট আৰু ট্ৰাউজাৰ পিন্ধিছিল, যিবিলাকৰ যোগেদি তেওঁলোকৰ শৰীৰটোক ঠাণ্ডাৰ পৰাও, বতাহৰ পৰাও, বৰষুণৰ পৰাও বচাই ৰাখিছিল। মাজনিশাৰে পৰা অহৰহ হৈ আছিল তুষাৰপাত। তুষাৰপাত মানে বৰফৰ বৰষুণ। একদম তেওঁলোকে যিদিনাখন অভিযান আৰম্ভ কৰিছিল, সেইদিনাখন মাজনিশাৰ পৰাই কি হৈছিল? তুষাৰপাত আৰম্ভ হৈছিল। মেঘাচ্ছন্ন আকাশৰ পৰা সৰি থকা শিমলু তুলাৰ দৰে কোমল বৰফবোৰে সেই সময়ত উষ্ণতা হিমাংক 0 ডিগ্ৰী চেলছিয়াছৰ তললৈ লৈ গৈছিল। আকাশখন আছিল সেইদিনাখন মেঘাচ্ছন্ন। মেঘাচ্ছন্ন মানে মেঘেৰে আচ্ছন্ন। আৰু তেনেক্ষণত শিমলু তুলাবিলাক যেনেকৈ উৰে, তোমালোকে নিশ্চয় শিমলু তুলা উৰা দেখিছা। আৰু যদি দেখা নাই, তোমালোকক মই কওঁ শুনা। শিমলু গছজোপা হৈছে প্ৰকাণ্ড গছ, ডাঙৰ গছ। আৰু যেতিয়া শিমলু তুলাৰ গুটিবিলাক যেতিয়া পুৰঠ হয়, ৰ'দত তেতিয়া কি হয়? সেই গুটিবিলাক ফটফটকৈ ফাটি যায়। বতাহৰ খুন্দাত ফাটে, আৰু ফাটি পেলাই তাৰ মাজত সোমাই থকা যিবিলাক তুলা বা কপাহ, সেইবিলাক কি হয়? বতাহৰ খুন্দাত অকণ অকণকৈ তাৰ পৰা ওলাই। ইমান সুন্দৰ লাগে দৃশ্যটো। আৰু গোটেই বায়ুমণ্ডলত সেই তুলাবিলাক উৰি থাকে। ঠিক তেনেদৰে কি হৈছিল? সেইদিনাখন শিমলু তুলাৰ দৰে কি হৈছিল? সেই বৰফবোৰে তললৈ নামিছিল। আৰু তেতিয়া উষ্ণতা বা হিমাংক কিমান হৈছিল জানানে? 0 ডিগ্ৰী চেলছিয়াছৰ তলত। তাৰমানে কিমান ঠাণ্ডা হৈছিল ভাবা এবাৰ। চৌদিশে কেৱল শুকুলা বৰফৰ আচ্ছাদন। যেনিয়ে চাই তেনিয়ে দেখা যায় বৰফ আৰু বৰফ। এক নয়নাভিৰাম দৃশ্য, কিন্তু পৰিৱেশ গোমা। সেই সময়ত লেখকৰ লগতে যিসকল পৰ্বত আৰোহণ কৰিবলৈ গৈছিল, সেই শুভ্ৰ বৰফেৰে ঢকা পৰ্বতবোৰলৈ যেতিয়া চাইছিল বা দেখা পাইছিল, এক ইমান সুন্দৰ দৃশ্য, নয়ন ভৰি যোৱা দৃশ্য, মনোমোহা দৃশ্য। কিন্তু পৰিৱেশ আছিল গোমা। কিন্তু হাড়লৈকে কনকনাই যোৱা হিমপ্ৰবাহে বৰফাবৃত পাহাৰত আমাৰ অনুশীলন অতি কষ্টকৰ কৰি তুলিছিল। সেই সময়ত প্ৰণয় বৰদলৈসহ তেওঁলোকৰ দলটোৰ কেনেধৰণৰ লাগিছিল? ইমান ঠাণ্ডা
আৰু সেই ঠাণ্ডা তেওঁলোকক হাড়লৈকে চুইছিল। আৰু তেওঁলোকৰ যি অনুশীলন, এই অনুশীলন সহজসাধ্য নাছিল, বৰ কষ্টকৰ আছিল। পুৱা স্লিপিং বেগৰ পৰা ওলাওঁতেই যথেষ্ট কষ্ট হৈছিল। তোমালোকে চাগে ভাবিছা এই স্লিপিং বেগনো আকৌ কি? স্লিপিং বেগ হৈছে আমি যেনেকৈ শোৱাৰ আগতে যেনেকৈ আমি আঁঠুৱাটো লগাই লওঁ, ঠিক তেনেকৈ পৰ্বতাৰোহীসকলে তেওঁলোকে লগত লৈ গৈছিল স্লিপিং বেগ। এই বেগবিলাক এনেকুৱা ধৰণৰ, তোমালোকে চাগে টিভিত দেখিছা, এটা মানে ধৰি লোৱা এই কেঁচুৱাবিলাক শুৱাবৰ কাৰণে, কেঁচুৱাবিলাকৰ কাৰণে যিটো ছাতি, ঠিক তেনেধৰণৰ এটা ছাতিৰ নিচিনা, তাত চেইন খুলি পেলাই তাৰ ভিতৰত মানুহজন নিজে সোমাই তাৰ ভিতৰত চেইন বন্ধ কৰি তাৰ ভিতৰত থাকিব পাৰে। তাত লাইটৰ ব্যৱস্থা থাকে, তাতে পঢ়িব পাৰে, শুব পাৰে, খাবও পাৰে। মানুহজন লৰচৰ কৰিব নোৱাৰে বৰ বেছি, কিন্তু তাৰ ভিতৰতে সময়খিনি কটাব পাৰে। আৰু পৰ্বত আৰোহণ কৰিবলৈ গ'লে এনেধৰণৰ স্লিপিং বেগৰ প্ৰয়োজন, য'ত নেকি বতাহ, বৰষুণ, ঠাণ্ডা সকলোবোৰৰ পৰা কি হয় ৰক্ষা পৰিব পাৰি। আৰু ই কি হয় বৰ সুবিধাজনক হয়। আৰু পৰ্বতাৰোহীসকলে স্লিপিং বেগ অবিহনে কেতিয়াও নিশা বা ঠাণ্ডা পৰিৱেশত, খুব যদি বতৰ গোমা হয়, ঠাণ্ডা হয়, তেতিয়াহ'লে কেতিয়াও পাহাৰত কটাব নোৱাৰে। টেণ্টৰ পৰা ওলাই পুৱাৰ জলপান খোৱাৰ পিছত সাজু হৈছিলোঁ পূৰ্বতে থিৰাং কৰি থোৱা আইচক্ৰাফ্টৰ প্ৰশিক্ষণত অংশ লোৱাৰ বাবে। তেওঁলোকে টেণ্টৰ পৰা যেতিয়াই ওলাইছিলে তেতিয়াই তেওঁলোকে কি হৈছিল, ৰাতিপুৱাৰ জলপানটো খাইছিল আৰু খাই তেওঁলোকে থিৰাং কৰিলে যে আইচক্ৰাফ্ট মানে হৈছে বৰফৰ যি পথ, ৰাস্তা, বৰফেৰে আবৃত পথ, তাত তেওঁলোকে কি কৰিব লাগিব, সেই সৰু সৰু পথবিলাক তেওঁলোকে তাতে তেওঁলোকে প্ৰথম প্ৰশিক্ষণটো ল'ব লাগিব, অংশগ্ৰহণ কৰিব লাগিব। আৰু সেই প্ৰশিক্ষণ লোৱাৰ পিছত ডাঙৰ ডাঙৰ আইচক্ৰাফ্টত তেওঁলোকে যাবলৈ আৰম্ভ কৰে। আৰু তেওঁলোকে কি কৰিলে, আইচক্ৰাফ্টত প্ৰশিক্ষণ লোৱাৰ বাবে ওলালে। সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় 18,000 ফুট উচ্চতাত পৃথিৱীৰ সৰ্বোচ্চ শিখৰ মাউণ্ট এভাৰেষ্টৰ বেছ কেম্প পৃষ্ঠশিবিৰ এলেকাত জীৱন যাপন কৰাটো এনেই কষ্টকৰ। লিখকে কৈছে যে সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় 18,000 ফুট উচ্চতাত থকা মাউণ্ট এভাৰেষ্টৰ যিটো বেছ কেম্প, যিটো তাৰ পৃষ্ঠশিবিৰ, তাত থকাটো, তাত জীৱন যাপন কৰাটো বৰ কষ্টকৰ। তোমালোকক মই পাঠটিৰ ভাজে ভাজে মই এই কেনেধৰণৰ কষ্ট হয়, কেনেধৰণৰ অসুবিধা হয়, এই কথাবিলাক মই ভাজে ভাজে কৈ যাম। বিশেষকৈ সেই উচ্চতাত অক্সিজেনৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰা হয়। যিকোনো কাম কৰিলেই ভাগৰে হেঁচা মাৰি ধৰে। তোমালোকে জানা যে যিমানে বায়ুমণ্ডলৰ ওপৰলৈ যোৱা যায়, সিমানেই কি হয়, অক্সিজেনৰ মাত্ৰা কমি আহে। তাতে আকৌ এভাৰেষ্ট আছে সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় 18,000 ফুট উচ্চতাত। গতিকে যিমানে ওপৰলৈ গৈছে তেওঁলোক, সিমানেই কি হৈছে, অক্সিজেনৰ অভাৱ অনুভৱ কৰিছে। আৰু তাৰ লগে লগে তোমালোকেতো জানাই যে অক্সিজেনৰ অভাৱ য'ত অনুভৱ কৰিব তাতে বেছিকৈ কি হ'ব, ভাগৰে হেঁচা মাৰি ধৰিব, একো কাম কৰিব নোৱাৰে। আৰু তেওঁলোকৰো তেনে অৱস্থাই হৈছিল। তাতে ওখোৰা মোখোৰা পথত খোজ কঢ়াটো হৈ পৰে বিপদসংকুল। তাতে পৰ্বতবিলাক কেনেকুৱা, আমিতো কওঁৱেই দূৰৰ পাহাৰ দেখিবলৈ শুৱনি, কিন্তু ওচৰলৈ গ'লেহে গম পোৱা যায় তাৰ ওখোৰা মোখোৰাবিলাক। যেতিয়া তেওঁলোকে সেই ওখোৰা মোখোৰা পথত যেতিয়া খোজ কাঢ়ে বা খোজ পেলায়, তেতিয়া কি হয়, তাত ইমান বিপদ ৰৈ থাকে, ভাবিব নোৱাৰি। বহু স্থানত আকৌ প্ৰতিটো পদক্ষেপতে শুনা যায় মৃত্যুৰ আকুল আহ্বান। এটা খোজৰ সামান্য বিচ্যুতি ঘটিলেই বিপদ অনিবাৰ্য। কেতিয়াবা আকৌ কি হয়, তেওঁলোকে প্ৰত্যেকটো খোজতেই বিপদ দেখা যায়। দেখি থাকে, পৰ্বতটোতো দেখা যায়, ইমূৰৰ পৰা সিমূৰলৈ পৰ্বতটো চালেই দেখা যায়। কিন্তু পৰ্বতটো যিমান ওচৰত দেখা যায়, তেওঁলোকে পোনপটীয়াকৈ বা চিধাচিধিকৈ সেই পৰ্বতটোলৈ যাব নোৱাৰে। কাৰণ পথবিলাক বহুত সংকুল থাকে। চকুৰ আগত দেখি থকা 10-12 হাত জেগা টুকুৰালৈ যাবলৈ তেওঁলোকে এটা পাক ঘূৰি যাব লগা হয় বা বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। প্ৰতিটো খোজতে যেন মৃত্যুৱে যেন হাত বাউলি মাতে। আৰু প্ৰতিটো খোজ দিওঁতে তেওঁলোকে ইমানেই সাৱধানে দিব লাগে
যে বৰফৰ বৰফেৰে আবৃত যিবিলাক পথ সেইবিলাকত যেতিয়া খোজ দিয়ে তেওঁলোকে কি কৰিব লাগে, প্ৰথমতে তেওঁলোকে হাতত নিয়া সেই জামাৰিং বা ষ্টিকডালেৰে তেওঁলোকে খুচি চাব লাগে যে ভিতৰত তলত কিবা ফুপুলা বৰফ আছে নেকি, হয়তো তেওঁলোকৰ ভৰি সোমাই যাবও পাৰে বা তেওঁলোকে শ্লিপ যদি পিছলি খায় তেতিয়াহ'লে হয়তো গৈ তলত পৰিবগৈ পাৰে। নানা ধৰণৰ অসুবিধা আৰু অসুবিধা। আকৌ তাৰ মাজতে প্ৰকৃতি ৰুষ্ট হৈ পৰিলে পৰিৱেশ অতি প্ৰতিকূল হৈ পৰে। আকৌ তাতে আকৌ প্ৰকৃতিৰ কথাটো আছেই। প্ৰকৃতিয়ে যদি কেনেবাকৈ ৰুষ্ট হয়, প্ৰকৃতি কেনেকৈ ৰুষ্ট হয়? হয় বৰষুণ দিব লাগিব, নহয় ৰ'দ দিব লাগিব, নহয় বতাহ ধুমুহা আহিব লাগিব, নহয় ভূমিকম্প আহিব লাগিব। এইবিলাক হৈছে প্ৰকৃতিৰ ৰুষ্ট হোৱা। প্ৰকৃতিয়ে খং উঠিলে নানা ধৰণৰ কৰিব পাৰে। এতিয়া চোৱা তোমালোকে, মই এই কথাখিনি কিয় ক'লোঁ, প্ৰকৃতিৰ ৰুষ্ট হোৱা হৈ পৰিলে পৰিৱেশ অতি প্ৰতিকূল হৈ পৰে বুলি কৈছে। ৰুষ্ট হোৱা মানে কি, যদি খুব বেছি ৰ'দ হয় তেতিয়াও পৰ্বত আৰোহণ কৰাত কষ্ট হয়। কাৰণ যি ডাঙৰ ডাঙৰ বৰফেৰে যেতিয়া পৰ্বতবিলাক আগুৰি থাকে, সেই বৰফৰ ওপৰত যেতিয়া খোজ পেলায়, যেতিয়া ৰ'দ বেছি হয় তেতিয়া তলৰ ফালে বৰফ গলি আৰু বৰফবিলাক গলে আৰু যাৰ ফলত কি হয়, প্ৰকাণ্ড একোটা বৰফৰ পাহাৰ যেন তললৈ খহি পৰাৰ ভয় থাকে। আকৌ যদি বৰষুণ হয় বা বতৰ ডাৱৰীয়া হয়, তুষাৰ পাত পৰে, তেতিয়া আকৌ কি হয়, সেই তুষাৰ পাতত আৰোহীসকল তাতে পোত যাবও পাৰে। আৰু ধুমুহা বতাহৰ কথা নকলোৱে বা ভূমিকম্পৰ কথা নকলোৱে বা। গতিকে পৰ্বত আৰোহীসকলে যেতিয়া যাত্ৰা কৰে তেওঁলোকে ভাগ্যৰ ওপৰতো বহুত পৰিমাণে নিৰ্ভৰ কৰে। তেওঁলোকৰ ভাগ্য কিমান প্ৰসন্ন তাৰ ওপৰতো নিৰ্ভৰ কৰে। এনে পৰিৱেশৰ মাজতে অব্যাহত আছিল বৰফৰ পাহাৰত আমাৰ অনুশীলন। হয়, পৰ্বতাৰোহীসকলে তেনে এটা পৰিৱেশৰ মাজতে তেওঁলোকৰ অনুশীলন আৰম্ভ কৰিব লাগে বা অব্যাহত ৰাখিব লাগে। বেছ কেম্পৰ পৰা মাউণ্ট এভাৰেষ্টৰ শীৰ্ষলৈ আৰোহণৰ কালত পথত থকা ক্ৰেভাছ বৰফৰ ফাট, যিটো গভীৰতা ৫ৰ পৰা ১০ ফুটৰ পৰা সহস্ৰাধিক ফুট হ'ব পাৰে, অতিক্ৰম কৰিবলৈ তথা বৰফৰ প্ৰাচীৰ আদি বগাবলৈ প্ৰয়োজনীয় জমাৰিং, টিপট' ক্লাইম্বিং আদিৰ কৌশলবোৰ আয়ত্তলৈ অনাৰ বাবেই সেই অনুশীলনৰ ব্যৱস্থা কৰা হৈছিল। তোমালোকে চাগে জানা যে এভাৰেষ্ট জয় যদি কৰিবলৈ হয় বা এভাৰেষ্ট আৰোহণ কৰিবলৈ যদি হয়, তেতিয়াহ'লে প্ৰথমতে তেওঁলোকে কি কৰিব লাগে, কিছুমান প্ৰশিক্ষণ ল'ব লাগে আৰু চৰকাৰৰ অনুমোদন সাপেক্ষেহে তেওঁলোকে কি কৰিব পাৰে, এই আৰোহণ কাৰ্য কৰিব পাৰে। আৰু এই বেছ কেম্পৰ পৰা মাউণ্ট এভাৰেষ্টৰ শীৰ্ষলৈ তেওঁলোকৰ কি আছিল, কিছুমান ডাঙৰ ডাঙৰ ক্ৰেভাছ আছিল। ক্ৰেভাছ মানে হৈছে ডাঙৰ ডাঙৰ বৰফৰ ফাট, আৰু যিটোৰ গভীৰতা কি আছিল ৫ৰ পৰা ১০ ফুট পৰ্যন্ত হ'ব পাৰে বা কেতিয়াবা তাতকৈ বেছিও হ'ব পাৰে। গতিকে এই ক্ৰেভাছবিলাক অতিক্ৰম কৰিবলৈ হ'লে আৰু বৰফৰ যিবিলাক প্ৰাচীৰ মানে হৈছে গড় বা বেৰ, এইবিলাক যদি বগাবলৈ হয় তেতিয়া তেওঁলোকৰ হাতত লাগিছিল জমাৰিং বুলি কয়, টিপট' ক্লাইম্বিং আদি এই কৌশলবিলাক তেওঁলোকে কি কৰিব লাগিছিল, জানিব লাগিব। প্ৰথমতে তেওঁলোকে সেইবিলাক কেনেকৈ চলাব, যে খোজটো যে দিব, প্ৰথম খোজটো দিওঁতে তেওঁলোকে সেই তাৰ তলত ভৰিটো য'ত খোজ দিব তাতে তলত কোমল বৰফ আছে নে বৰফ গলি আছে নেকি, যাব পাৰিবনে নাই, তাৰ তলত কি আছে, এই কথাবিলাক তেওঁলোকে প্ৰত্যেকটো খোজতে আগে আগে গম পাব লাগিব। আৰু এই কৌশলবিলাক তেওঁলোকক প্ৰশিক্ষণ কাৰ্যত বা অনুশীলন কাৰ্যত তেওঁলোকক শিকোৱা হয়। পৰ্বতাৰোহণৰ বেছিক আৰু এডভান্স মাউণ্টেনিঙৰ কৰ্চত এইবোৰ কৌশল শিকিছিলোঁ। প্ৰণয় বৰদলৈ নিজেও এগৰাকী বৰ আগ্ৰহী আৰু বৰ বিপদজনক কাৰ্যবিলাক কৰি তেওঁ ভাল পাইছিল। তেওঁ সকলোবিলাক বিপদজনক কাৰ্যক তেওঁ প্ৰত্যাহ্বান হিচাপে লৈছিল আৰু তেওঁ কি কৰিছিল, সেই পৰ্বতাৰোহণৰ বেছিক কৰ্চ আৰু মাউণ্টেনিঙৰ যিবিলাক কৰ্চ আছিল, এই কৰ্চবিলাক তেওঁলোক আগতেই বহুত কথা তেওঁ শিকি পেলাইছিল। কিন্তু দীৰ্ঘদিন অনুশীলন নকৰাৰ বাবে এই কৌশলসমূহ পাহৰাৰ উপক্ৰম হৈছিল। কিন্তু এই যিমানেই মাউণ্টেনিঙৰ কৰ্চ নকৰক লাগে, যদি সেইবিলাক অভ্যাস কৰি থকা নাযায়
তেতিয়াহ'লে বা অনুশীলন কৰি থকা নাযায়, তেতিয়াহ'লে এই কৌশলবিলাক সময়ত হয়তো কি নহয়, সেই কৌশলবিলাক প্ৰয়োগ কৰিব পৰাকৈ সক্ষম হৈ নাথাকে। সেইকাৰণে তেওঁলোকে 25 এপ্ৰিলৰ দিনটো অনুশীলনৰ বাবে ধাৰ্য কৰা হৈছিল আৰু পুৱা 9 বজাত আমি গ্লেছিয়াৰলৈ প্ৰশিক্ষণৰ বাবে যাত্ৰা কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, তেওঁলোকে 25 এপ্ৰিলৰ দিনটোত তেওঁলোকে অনুশীলনৰ বাবে তেওঁলোকে যাত্ৰা কৰিছিলে আৰু 9 বজাত তেওঁলোকে ক'লৈ গৈছিল, প্ৰশিক্ষণৰ বাবে গ্লেছিয়াৰলৈ তেওঁলোকে যাত্ৰা কৰিছিল। আমাৰ দলটোৰ শ্বেৰ্পা চৰ্দাৰ লাকপা ৰণ্ডুক শ্বেৰ্পা আছিল 10 বাৰকৈ এভাৰেষ্ট আৰোহণ কৰাৰ অভিজ্ঞতাৰে পুষ্ট। তেওঁলোকৰ দলটোত শ্বেৰ্পা আছিলে চৰ্দাৰ লাকপা ৰণ্ডুক, মনত ৰাখিবা। আৰু এই শ্বেৰ্পাবিলাক সাধাৰণতে নেপালী লোক আছিল আৰু তেওঁলোকে বহুতবাৰ তেওঁলোকে কি কৰিছিল, এভাৰেষ্ট আৰোহণ কৰিছিল আৰু তেওঁলোকৰ এই এভাৰেষ্ট আৰোহণ কৰিবলৈ বাৰে বাৰে যাওঁতে তেওঁলোকৰ বহুত অভিজ্ঞতা হৈছিল আৰু সেই অভিজ্ঞতাৰ ভিত্তিতে তেওঁলোকে কি কৰিছিল, বাকী দলসমূহক লৈ গৈছিল। তেওঁ লগতে বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ K2, তৃতীয় সৰ্বোচ্চ শিখৰ কাঞ্চনজংঘা, ছ-ইউ মানসলু আদি হিমালয়ৰ বহু সুউচ্চ শিখৰতো বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল। ইতিমধ্যে শ্বেৰ্পাজনে বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ K2 আৰু তৃতীয় সৰ্বোচ্চ শিখৰ কাঞ্চনজংঘা, ছ-ইউ মানসলু আদি হিমালয়ৰ বহু সুউচ্চ শিখৰতো তেওঁ কি কৰিছিল, বিজয় ধ্বজা উৰুৱাইছিল, তেওঁ সক্ষম হৈছিল। আনহাতে আমাৰ দলত থকা আন 8জন শ্বেৰ্পাৰ 7জনে মাউণ্ট এভাৰেষ্টত একাধিকবাৰ আৰোহণ কৰাৰ অভিজ্ঞতা আছিল। গতিকে গোটেই দলটোত যথেষ্ট অভিজ্ঞতাসম্পন্ন আৰোহী আছিল তেওঁলোকৰ। সেয়ে দলৰ শ্বেৰ্পা চৰ্দাৰ লাকপাই তুষাৰপাতৰ মাজতে আমাৰ দলটোৰ আইচক্ৰাফ্টৰ প্ৰশিক্ষণ অব্যাহত ৰখাৰ বাবে লোৱা সিদ্ধান্তত আমি আপত্তি কৰিবলগীয়া একো নাছিল। তেওঁলোকে ভাবিছিল যে গোটেই দলটোতে যিহেতু যথেষ্ট অভিজ্ঞতাসম্পন্ন বা প্ৰশিক্ষণপ্ৰাপ্ত লোক আছে বা শ্বেৰ্পাসকল আছে, গতিকে তেওঁলোকে সৰু সৰু যিবিলাক বতৰৰ প্ৰতিকূল বা প্ৰতিবন্ধকতা আহে, এই প্ৰতিবন্ধকতাক তেওঁলোকে থমকি ৰোৱা নাছিল আৰু তেওঁলোকে কি কৰিছিল, সেই তুষাৰপাতৰ মাজতে দলটোৰ লগত আইচক্ৰাফ্টত তেওঁলোকে প্ৰশিক্ষণ অব্যাহত ৰখাৰ কি কৰিছিল, তেওঁলোকে সিদ্ধান্ত লৈছিল আৰু দলটোৰ বাকী লোকসকলেও কি কৰা নাছিল, আপত্তি কৰা নাছিল। আমাৰ বেছ কেম্পত থকা টেণ্টবোৰৰ সমীপত থকা খুম্বু আইচফলৰ নিম্ন অংশ এই অনুশীলনৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল। অৱশ্যে ঠাইডোখৰ প্ৰায় 17,500 ফুট উচ্চতাত থকা বেছ কেম্পৰ পৰা 200 ফুটমান ওপৰত আৰু 300 মিটাৰমান নিলগত আছিল। ছাত্ৰ ছাত্ৰীসকল, এই চেপ্টাৰটো যেতিয়া পঢ়াইছোঁ তোমালোকে চোৱা, কথাবিলাক অকণমান ইমাজিন কৰি ল'বা যে বস্তুবিলাক ক'ৰ পৰা ক'লৈ, তোমালোকে এটা মনে মনে তোমালোকৰ নিজে এটা মাইণ্ড মেপ আঁকিব পাৰা। আঁকি এইফালে পাহাৰখন, এইফালে আইচক্ৰাফ্টটো এনেকৈ ধৰণে গৈছিল তেওঁলোকে। তাতে আমাক কৈছে আমাৰ যিটো বেছ কেম্প, তাত যিবিলাক টেণ্ট আছে, য'ত তেওঁলোক আছিল, তাৰ পৰা য'ত খুম্বু আইচফল আছে আৰু তাৰ নিম্ন অংশত তেওঁলোকে অনুশীলনৰ কাৰণে যেতিয়া লৈ গৈছিল, তেতিয়া ঠাইডোখৰ 17,500 ফুট উচ্চতাত আছিল আৰু বেছ কেম্পৰ পৰা ই মাত্ৰ কি আছিল, 200 ফুটমান ওপৰত আছিল আৰু 300 ফুটমান নিলগত আছিল। এই কথাবিলাক তোমালোকে নিজে অকণমান তোমালোকে ডায়েগ্ৰাম আঁকি তোমালোকে বুজি ল'বা। নিজে অকণমান কথাবিলাক ইমাজিন কৰিবলৈ চেষ্টা কৰিবা। ইতিমধ্যে আমাৰ এভাৰেষ্টৰ বেছ কেম্পত অতিবাহিত হৈছিল 22টা দিন। চোৱাচোন, ভাবা, সেই পৰ্বতত তেওঁলোকে সেই ঠাণ্ডাত বা বতৰৰ বিভিন্ন ৰূপত মাজত তেওঁলোকে 22টা দিন অতিক্ৰম কৰিছিল। মাজনিশাৰ পৰা হৈ থকা তুষাৰপাত তথা হিমাংকৰ তললৈ যোৱা হিমপ্ৰবাহৰ বাবে বেছ কেম্প অঞ্চলত থকা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 42টা এভাৰেষ্ট অভিযানকাৰী দলৰ সৰহ সংখ্যকেই নিজকে টেণ্টৰ মাজতে আবদ্ধ কৰি ৰাখিছিল। সেইদিনাখন ইমানেই ঠাণ্ডা আছিল, তেওঁলোকে যিদিনাখন ওলাইছিল প্ৰশিক্ষণ ল'বলৈ, সেইদিনাখন ইমানেই ঠাণ্ডা আছিল, ৰাতিৰে পৰা তুষাৰপাত পৰিছিল আৰু তাৰ
চেলচিয়াছ একদম 0 ডিগ্ৰী তললৈ গৈছিল আৰু তাত যিমানবিলাক বেছ কেম্প আছিল সেই বেছ কেম্পত তোমালোকক কৈছোঁ আমি স্লিপিং বেগৰ কথা কৈছোঁ তাতেই 42টা এভাৰেষ্ট অভিযানকাৰী দল আছিল। কল্পনা কৰা 42টা আৰু এই 42টা অভিযানকাৰী দলেই তেওঁলোকে ইমানেই ঠাণ্ডা আছিল তেওঁলোকে প্ৰত্যেকেই কি কৰিছিল টেণ্টৰ মাজতে সোমাই আছিল, ওলাই অহা নাছিল। সেই সময়তে আমি ওলাই গ'লোঁ বৰফৰ প্ৰাচীৰ আৰোহণৰ কৌশল অনুশীলনেৰে পুনৰ আয়ত্ত কৰাৰ বাবে। আৰু সেইখিনি সময়তে কি কৰিছিল লিখক প্ৰণয় বৰদলৈ সহ গোটেই দলটো তেওঁলোকে কি কৰিছিল এভাৰেষ্ট আৰোহণ কৰিবৰ বাবে তাৰ যিটো প্ৰিলিমিনেৰী যিটো ট্ৰেইনিং যিটো প্ৰাথমিক যিটো অনুশীলন সেই অনুশীলন আয়ত্ত কৰাৰ বাবে তেওঁলোকে ওলাই গৈছিল। অবিৰাম তুষাৰপাতৰ মাজতে অসম এভাৰেষ্ট অভিযানৰ 9জনীয়া অভিযাত্ৰীৰ দলটোৰ আটাইকেইজনেই আমাৰ শ্বেৰ্পা সংগীসকলৰ লগত ওলাই গৈছিল অনুশীলনলৈ। সেয়া আছিল প্ৰখ্যাত খুম্বু হিমবাহ। সেই অবিৰাম তুষাৰপাতৰ মাজত লিখকসহ 9জনীয়া যিটো অভিযাত্ৰীৰ দল আছিল সেই দলটোৰ আটাইকেইজনে কি কৰিছিল তেওঁলোকৰ সংগীসকলৰ লগত অনুশীলনৰ বাবে ওলাই গৈছিল আৰু সেই অনুশীলন আছিল ক'ত খুম্বু হিমবাহত। বেছ কেম্পৰ পৰা এই হিমবাহৰ মাজেদি অত্যন্ত বিপদসংকুল পথেৰে আৰোহণ কৰিব লাগে 1 নং শিবিৰলৈ। তোমালোকে ডায়েগ্ৰামটো আকোতে ধুনীয়াকৈ মনত কৰি আঁকিবা যে আৰম্ভ হৈছে আৰু বেছ কেম্পৰ পৰা যিটো কেম্প তাৰ পৰা তেওঁলোকৰ হিমবাহৰ মাজেৰে যেতিয়া তেওঁলোকে আগবাঢ়ি গৈছে তেওঁলোকে অত্যন্ত বিপদসংকুল পথেৰে তেওঁলোকে কি কৰিছে আগবাঢ়িছে আৰু ক'লৈ আগবাঢ়িছে 1 নম্বৰ শিবিৰলৈ। ইতিমধ্যে এই অঞ্চলতেই দুৰ্ঘটনাত মৃত্যু হৈছে ভালে সংখ্যক এভাৰেষ্ট অভিযাত্ৰী। খুম্বু হিমবাহৰ সেই স্থানত বৰফৰ নদীখন ভাঙি খণ্ড বিখণ্ড হৈ স্তূপীকৃত বৰফৰ বহু প্ৰাচীৰৰ সৃষ্টি কৰিছে যাক খুম্বু আইচফল নামেৰে জনাজাত। যে কৈছে যে খুম্বু যিটো হিমবাহ সেই স্থানত বৰফৰ যিখন নদী সেইখন ভাঙি পেলাই কি হৈছিল খণ্ড বিখণ্ড হৈ পেলাই তেওঁ কি কৰিছিল খণ্ড বিখণ্ড হৈ পেলাই যিবিলাক বৰফৰ টুকুৰা সেইবিলাক স্তূপীকৃত হয় একদম ডাঙৰ ডাঙৰ প্ৰাচীৰৰ সৃষ্টি কৰিছে। প্ৰাচীৰ মানে বুজি পাইছানে বেৰৰ সৃষ্টি কৰিছে যাক আমি কি বুলি কওঁ খুম্বু আইচফল বুলি আমি কওঁ। তেতিয়া নেপালৰ স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় 11:55 হৈছিল আৰু তেতিয়াও তেওঁলোকৰ অনুশীলন অন্তিম পৰ্যায়ত আছিল। এতিয়া এটা ঘটনাৰ কথা ক'ব সময়টো মনত ৰাখিবা। ঠিক সেই সময়তে হঠাৎ বৰফৰ পৃষ্ঠভাগৰ পৰা ওলোৱা গুমগুমনি শব্দৰ লগতে জোকাৰণি অনুভৱ কৰিছিলোঁ। এটা ডাঙৰ ঘটনা ঘটিছিল যিটো লিখক প্ৰণয় বৰদলৈদেৱৰ জীৱনত এটা ডাঙৰ এটা মনত থকা স্মৃতি তাৰ ডাঙৰ এটা স্মৃতি তেওঁৰ মনত ৰৈ গৈছিল। সেইখিনি সময়তে এটা সমুদ্ৰ পৃষ্ঠৰ পৰা বৰফৰ তলৰ পৰা কি হৈছিল এটা ডাঙৰ গুমগুমনি শব্দ এটা ওলাইছিল আৰু শব্দটোৰ লগে লগে কি হৈছিল ডাঙৰকৈ কি হৈছিল জোকাৰণি হৈছিল। কি হৈছে অনুমান কৰাৰ পূৰ্বেই আমি থিয় হৈ থকা পাহাৰখনত হঠাৎ প্ৰচণ্ড জোকাৰণিৰ সৃষ্টি হৈছিল। তেওঁলোকে অনুমানেই কৰিব পৰা নাছিল আচলতে সেয়া আছিল এটা ভূমিকম্প। আৰু তেওঁলোকে য'ত থিয় হৈ আছিল তেওঁলোকে একো কথাখিনি টং কৰিবই পৰা নাছিল। তেতিয়া কি গোটেই পাহাৰখন যেন তেওঁলোকক আচম্বিত কৰি যেন কি কৰিছিল জোকাৰি উঠিছিল। প্ৰথমতে ভাৱ হৈছিল আমি থিয় হৈ থকা বৰফৰ পৃষ্ঠভাগ ভাগি পৰিব আৰু আমি তললৈ সোমাই পৰিম। তেওঁলোকৰ অনুভৱ হৈছিল হঠাৎ প্ৰচণ্ড জোকাৰণিৰ সৃষ্টি হৈছিল। প্ৰথমতে ভাৱ হৈছিল আমি থিয় হৈ থকা বৰফৰ পৃষ্ঠভাগ ভাগি পৰিব আৰু তললৈ আমি সোমাই পৰিম। তেতিয়া আমি সকলোৱে বৃহৎ ভূমিকম্প অহা বুলি জানিব পাৰি সতৰ্ক হৈ পৰিলোঁ। প্ৰায় 2 মিনিট সময় ধৰি অব্যাহত আছিল সেই জোকাৰণি। লিখকে কৈছে যে সেইখিনি সময়ত তেওঁলোকে ঘটনাৰ পৰিস্থিতি বুজাৰ আগতেই তেওঁলোকে প্ৰচণ্ড জোকাৰণিয়ে তেওঁলোকক কি কৰিছিল তেওঁলোকে গম পাই গৈছিল যে এয়া ভূমিকম্পই হয় আৰু তেওঁলোকৰ এনে ভাৱ হৈছিল যেন
বৰফৰ পৃষ্ঠভাগ লগে লগে ভাঙি পৰিব আৰু তেওঁলোক তললৈ সোমাই পৰিব। আৰু সকলোৱে তেতিয়া গম পালে যে ভূমিকম্পই হয় আৰু তেতিয়া তেওঁলোক সকলোৱে সতৰ্ক হৈ পৰিল। প্ৰায় 2 মিনিট সময় ধৰি অব্যাহত আছিল সেই জোকাৰণি। ভূমিকম্পৰ জোকাৰণিৰ লগে লগে দলটোৰ আটাইকেইজন সদস্য আৰু শ্বেৰ্পা এঠাইত গোট খোৱাৰ চেষ্টা কৰিলোঁ। তেতিয়া তেওঁলোকে কি হ'ল, গোটেইকেইজন যিমানকেইজন দলৰ সদস্য আছিল, শ্বেৰ্পা আছিল, সকলোবিলাকে একেলগে গোট খাবলৈ চেষ্টা কৰিলে। তেনেতে হঠাৎ কাষৰ পাহাৰৰ ওপৰৰ পৰা প্ৰচণ্ড শব্দৰ সৃষ্টি হোৱা শুনিবলৈ পাই আমি মূৰ তুলি চালোঁ। দেখিলোঁ ভূমিকম্পৰ জোকাৰণিত আমাৰ পিছফালে থকা নাপছে শিখৰৰ পৰা এভালেঞ্চ নামি আহিছে। যেতিয়া তেওঁলোকে যেতিয়া পাহাৰৰ ওপৰত এটা প্ৰচণ্ড শব্দ শুনিলে, তেতিয়া তেওঁলোকে মূৰ তুলি চালে, দেখা পালে যে ভূমিকম্পৰ জোকাৰণিৰ ফলত তেওঁলোকৰ পিছফালে যিটো নাপছে বুলি যিটো শিখৰ আছিল, তেওঁলোকৰ পিছফালে তাৰ পৰা এভালেঞ্চ নামি আহিছে। এভালেঞ্চ মানে আকৌ কি? এভালেঞ্চ হৈছে বৰফ মানে পৰ্বতৰ ওপৰত যিবিলাক বৰফ গোট মাৰে আৰু যেতিয়া কিবা কাৰণত ধৰি লোৱা ৰ'দত তলৰ ফালে গলি পেলাই যেতিয়া টুকুৰা টুকুৰাকৈ খহি পৰে বা ভূমিকম্পৰ জোকাৰণিত যেতিয়া টুকুৰা টুকুৰাকৈ খহি পৰে, সি যেতিয়া তললৈ আহে, বাগৰি আহে, আৰু তোমালোকে জানা যিমানেই কি হ'ব, তললৈ অহা বস্তুবিলাকৰ গতিবেগটো বাঢ়ি যায় আৰু এই বৰফৰ টুকুৰাবিলাক ইমান স্পীডত, ইমান জোৰেৰে তললৈ নামি আহে আৰু সি খুন্দা খায়, শেষত কি হয়, খুন্দা খাই ভাঙি মেলি কি হয়, সি নদীৰ দৰে কি হয়, তললৈ বৈ আহে। ইয়াক এভালেঞ্চ বুলি কোৱা হয়। আৰু নাপছেৰ শিখৰৰ পৰা কি হৈছে, ডাঙৰ বৰফবিলাক টুকুৰাবিলাক কি হৈছে, এভালেঞ্চ হৈ নামি আহিছে। অকল নাপছেতেই নহয়, আমাদাবালাম, লুলা আদি দাঁতিকাষৰৰ শিখৰবোৰত জমা হৈ ওলমি থকা বৰফখণ্ডই সেই ভূমিকম্পৰ জোকাৰণিত তললৈ খহি পৰিছিল। আৰু তেওঁ কৈছে যে সেই দাঁতিকাষৰ যিমানবিলাক শিখৰ আছিল, পৰ্বত আছিল, আৰু সেই পৰ্বতত যিমানবিলাক বৰফ ওলমি আছিল, কাৰণতো আমি কৈছোঁৱেই আগদিনাখনৰ ৰাতিৰ পৰাই মাজনিশাৰ পৰাই তুষাৰপাত হৈছিল, যিমানবিলাক বৰফ আছিল সেইবিলাক কি হৈছে, ভূমিকম্পৰ জোকাৰণিত কি হৈছে, গোটেইবোৰ কি হৈছে, তললৈ খহি খহি পৰিছে। এভালেঞ্চ বা সম্প্ৰপাততহে বৰফ খহাৰ সেই অনন্য সুন্দৰ অথচ ভয়ংকৰ শব্দই আমাক উদ্বেলিত কৰি তুলিছিল। এফালে ডাঙৰ ডাঙৰ বৰফবিলাক খহি পৰাৰ এক অনন্য দৃশ্য, আনফালে তাৰ যি ভয়ংকৰ পৰিণতি বা তাৰ যি ভয়াৱহতা, এই দুয়োটা বস্তুৰ মাজত লিখক কি হৈছিল, দুৰ্দুল্যমান অৱস্থাত পৰিছিল। এফালে তেওঁ চাবলৈ এৰা নাছিল সুন্দৰ দৃশ্যটো, আন এফালে তেওঁলোকৰ জীৱনৰ কাৰণেও শংকা আছিল। বেছ কেম্প এলেকাত হিমানী সম্প্ৰপাতৰ ৰূপত বৰফৰ বিশাল খণ্ড দ্ৰুতগতিত তললৈ খহি পৰাটো এক নৈমিত্তিক ঘটনা। হয়, বেছ কেম্প এলেকাত যিমানবিলাক পৰ্বত আছে, তাত যিমানবিলাক তাতে আৰোহণকাৰীয়ে অনুশীলন কৰিবলৈ যায়, তাতে দেখা যায় তেওঁলোকে এনেকুৱা ধৰণৰ হিমানী সম্প্ৰপাত ঘটিয়ে থাকে। আৰু এইবিলাক তেওঁলোকে মানে যিকোনো সময়তে পোৱা একোটা ঘটনাই হয়, এইবিলাক নৈমিত্তিক। কিন্তু 8.2 প্ৰাবল্যৰ সেই ভূমিকম্পই বৰফৰ পাহাৰসমূহ জোকাৰি দিয়াৰ লগে লগে সম্পূৰ্ণ পৰিৱেশ সলনি হৈ গৈছিল। আৰু এই আগৰ কথাবিলাক অকণমান সুকীয়া আছিল। এইবাৰৰ যিটো ভূমিকম্পত যিটো ঘটনা হ'ল, আৰু 8.2 আছিল তাৰ ভূমিকম্পৰ যিটো ৰিক্টাৰ স্কেল, 8.2, আৰু তাৰ যিটো জোকাৰণি, আৰু এই জোকাৰণিত তাৰ গোটেই পৰিৱেশটোৱে কি কৰিছিল, সলনি হৈ গৈছিল। প্ৰকৃতিও যেন অধিক ৰুষ্ট হৈ পৰিছিল আৰু সৃষ্টি কৰিছিল কেইবাটাও এভালেঞ্চৰ। আৰু প্ৰকৃতি যেন অধিক ৰুষ্ট হৈ পৰিছিল, প্ৰকৃতিৰ যেন আৰু বেছি খং উঠিছে, আৰু তাৰ লগে লগে কি হৈছিল, কেইবাটাও এভালেঞ্চৰ সৃষ্টি হৈছিল। চাৰিওফালে থকা পৰ্বতবিলাকৰ পৰা কি হৈছিল, বৰফৰ ডাঙৰ ডাঙৰ টুকুৰাবিলাক যেন কি হৈছিল, খহি খহি তললৈ গতি কৰিছিল, আৰু ইমানেই তাৰ গতিবেগ বাঢ়িছিল যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। ছাত্ৰ ছাত্ৰীসকল,
পাঠটো যথেষ্ট দীঘল, তোমালোকক মই দ্বিতীয় ভিডিঅ'টিত বাকীখিনি দিম। তোমালোকে এতিয়া ভিডিঅ'টি ভালকৈ চোৱা, বুজা। তাৰ পিছৰ ভিডিঅ'টোত মই পিছত মই তাৰ পিছৰ বৰ্ণনাখিনি দিম। তোমালোকে মন দি চাবা, ভিডিঅ'টো ভালকৈ বুজিবা, শুনিবা, শেষলৈকে চাবা। মই মন কৰিছোঁ তোমালোকে প্ৰশ্ন উত্তৰখিনিৰ কাৰণে ৰৈ থাকা, ই বৰ বেয়া কথা। তোমালোকে ভিডিঅ'টো চাবা, চাই লৈ তোমালোকে বুজিবা। এভালেঞ্চৰ কথা আছে ইয়াতে, কোনটো আইচফলক কি বুলি কয়, কেনেকৈ তেওঁলোকে কি কি প্ৰতিবন্ধকতাৰ মুখামুখি হয় পৰ্বত আৰোহণ কৰোঁতে, এতিয়া এইবিলাক বৰ ৰোমাঞ্চকৰ কথা। এইবিলাক তোমালোকে বুজিবা। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু তোমালোকে ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু তোমালোকে ইতিমধ্যে মোক আগৰ ভিডিঅ'বিলাকত যথেষ্ট সঁহাৰি দিছা, মোৰ ভাল লাগিছে। আৰু তোমালোকৰ এই সঁহাৰিৰ কাৰণেই মই পিছৰ ভিডিঅ'সমূহ বনাবলৈ মই আগ্ৰহ প্ৰকাশো কৰিছোঁ আৰু চেষ্টাও কৰিম। আৰু তোমালোকৰ যদি ভিডিঅ'বিলাকে যদি তোমালোকে লাভৱান হোৱা, ময়ো মোৰ কষ্ট উপকৃত হ'ম বুলি মই ভাবিম। তেতিয়াহ'লে আজিলৈ আহোঁ। পিছৰ ভিডিঅ'টোত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।